দক্ষিণ শালমৰাত অধ্যাপকক আক্ৰমণ কৰা 3 জনক গ্ৰেপ্তাৰ। দক্ষিণ শালমৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 3 জনক। নিশা দক্ষিণ শালমৰা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে 3 জনক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 3 জন হ'ল ৰেজাউল হক, শাহ আলম ইছলাম আৰু ফজৰ আলী। দক্ষিণ শালমৰা মহাবিদ্যালয়ৰ অধ্যাপক মজিবুৰ ৰহমানক দক্ষিণ শালমৰা মহাবিদ্যালয়ত আক্ৰমণ কৰাৰ ভিজুৱেল ভাইৰেল হৈছিল সামাজিক মাধ্যমত। অধ্যাপক মজিবুৰ ৰহমানৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই 3 জনক। ধৃত লোককেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে 24/24 নম্বৰত গোচৰ ৰুজু কৰি 143/133/373/223/294/506 IPC ধাৰা সন্নিৱিষ্ট কৰি ক্ষীপ্ৰ গতিত আৰম্ভ কৰিছে তদন্ত। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ, আমি দক্ষিণ শালমৰা মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ ফালৰ পৰা যোৱা 5 ফেব্ৰুৱাৰী তাৰিখে আমাৰ কলেজত যিটো দুৰ্ঘটনা সংঘটিত হ'ল, সেই দুৰ্ঘটনাৰ শিকাৰ মই নিজে আছিলোঁ। মই ডক্টৰ মজিবুৰ ৰহমান অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক আৰু এখেত ৰেজাউল ইছলাম ইংৰাজী বিভাগৰ অধ্যাপক। সেইদিনা যিটো ঘটনা ঘটিছিল, সেই ঘটনা আপোনালোকে গম পাইছে। সেই ঘটনা সংক্ৰান্তত আজি আমাৰ দক্ষিণ শালমৰা জিলা আৰক্ষী অধীক্ষক সন্মানীয় হৰেণ্টক বিচাৰক আমি লিখিতভাৱে দৰখাস্ত দিলোঁ। আমি ব্যক্তিগতভাৱেও দিছোঁ, আমাৰ কলেজৰ অধ্যক্ষৰ ফালৰ পৰাও দিছে। লগতে আমাৰ জিলাৰ সন্মানীয় আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা ছাৰকো আমি অলপ আগতে দেখা কৰি আমাৰ দৰখাস্ত আমি দি আহিলোঁ। এই ঘটনা সংক্ৰান্তত দোষীক কৰায়ত্ব কৰি কলেজখনত যে নিৰাপত্তাহীনতা হৈছে, শিক্ষক কৰ্মচাৰীসকলৰ জীৱনলৈ চৰম ভাবুকি নামি আহিছে, এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। সিদিনাৰ যিটো ঘটনা আছিল 25 তাৰিখৰ 10:30মান বজাত আমাৰ ইংৰাজী আৰু অসমীয়া বিভাগ একেলগে আমি 2 জন ক্লাছত যোৱাৰ কাৰণে টিচাৰ কমন ৰুমৰ পৰা ওলাই আমাৰ বিভাগত সোমাই আছিলোঁ। সেই মুহূৰ্তত এদল স্থানীয় চিনাকি অচিনাকি এটা দল, তেওঁলোক ষ্টুডেণ্ট নহয়, ক্লাছৰুমৰ সন্মুখত, মেজৰৰ ক্লাছৰুমৰ সন্মুখত তেওঁলোকে ক্ৰিকেট খেলৰ প্ৰেক্টিছ কৰি থকা আমি দেখা পাইছিলোঁ। তেতিয়া ৰেজাউল ইছলাম আৰু মই আগুৱাই গৈ তেওঁলোকক ক'লোঁ, এতিয়া ক্লাছৰ সময়, আমি ক্লাছ কৰিম, তোমালোক এতিয়া খেল বন্ধ কৰা, আমি ক্লাছত যাম। এইখিনি কথা কৈ আমি ৰুমলৈ আহি এটেণ্ডেঞ্চ ৰেজিষ্টাৰ লৈছোঁ, আমি ক্লাছত যাম। সেই মুহূৰ্তত দেখা পালোঁ মোৰ অসমীয়া মেজৰৰ যিটো ক্লাছৰুম, সেই ক্লাছৰুমৰ সন্মুখত 10-15 জন বাহিৰা মানুহ তাতে ভিৰ কৰি আছে। আমাৰ সন্দেহ হ'ল তাতে বাহিৰা মানুহ কলেজৰ বাৰাণ্ডাত কিয়। আমি 2 জন আগবাঢ়ি গ'লোঁ। যোৱাৰ পাছত ৰেজাউল ইছলামে গৈ সেই ৰুমটোৰ দুৱাৰ মুখত থিয় হৈছে আৰু মই খিৰিকীৰ ওচৰত দেখা পালোঁ ভিতৰত 10-12 জনমান অচিনাকি মানুহ বেঞ্চৰ ওপৰত বিচনা পাৰি শুই আছে। তাৰ পাছত তেওঁলোকক আমি একো নকৈ এই বাহিৰা ল'ৰাখিনিক আমি সুধিলোঁ যে এইখিনি কোন মানুহ। তেওঁলোকে ক'লে যে এইখিনি ক্ৰিকেট খেলৰ কাৰণে হায়াৰ কৰি অনা প্লেয়াৰ, তেওঁলোক ইয়াতে থাকিবলৈ দিয়া হৈছে। তেতিয়া ৰেজাউল ইছলামে তেওঁলোকক সুধিছে যে ইয়াত এই ক্লাছৰ সময়ত যে তেওঁলোকক থাকিবলৈ দিছে, কলেজৰ প্ৰিন্সিপালে পাৰ্মিশ্যন দিছে নেকি? তেতিয়া তেওঁলোকে কৈছে প্ৰিন্সিপালে পাৰ্মিশ্যন দিছে। তেতিয়া আমি আৰু তেওঁলোকক একো কোৱা নাই, আকৌ ৰিটাৰ্ণ আমাৰ বিভাগত সোমাইছোঁ। সোমাই প্ৰিন্সিপালক ফোন কৰিছোঁ, তেতিয়ালৈকে প্ৰিন্সিপাল আহি পোৱা নাছিল। প্ৰিন্সিপালক ফোন কৰিলোঁ, এনে ঘটনা, ক্লাছৰুমত কোনোবা অচিনাকি খেলুৱৈ তাত থাকিবলৈ দিছে, আপুনি পাৰ্মিশ্যন দিছিল নেকি? তেখেতে কৈছে ৰাতি এদল ল'ৰাই আহি ধৰিছিল যে তেওঁলোকক ৰাতিটোৰ কাৰণে থাকিবলৈ দিব লাগে, পুৱাতে গুচি যাব, এতিয়ালৈকে যোৱা নাই নেকি? মই ক'লোঁ যোৱা নাই। তেতিয়া ক'লে ঠিক আছে, মই গৈ আছোঁ। তাৰ পাছত আমি আৰু অপেক্ষা কৰা নাই, মই এটেণ্ডেঞ্চ ৰেজিষ্টাৰ লৈ মেজৰ ক্লাছ বাদ দি মই জেনেৰেল পাছ কোৰ্চৰ ক্লাছত গৈছোঁ, আছামিজ কোৰ ক্লাছত। মই 1 ঘণ্টামান ক্লাছ কৰিছোঁ। ক্লাছ কৰি মই যেতিয়া ওলাই আহিছোঁ, আহি মোৰ অসমীয়া বিভাগত সোমাই এটেণ্ডেঞ্চ ৰেজিষ্টাৰ থৈ জাষ্ট দুৱাৰ মুখত ওলাই আহিছোঁ, সেই মুহূৰ্ততে সন্মুখৰ পৰা এদল উদণ্ড উন্মত্ত যুৱক আগুৱাই আহি মোক বাৰান্দাৰ পৰা হাতত ধৰি টানি
খেলপথাৰত নমাইছে আৰু মোক পাছফালৰ পৰা মানে ঢকিয়াই আগফালে লৈ আহিছে। মোক মানসিকভাৱে শাৰীৰিকভাৱে যথেষ্ট পৰিমাণে মোক অপমান কৰিছে। লোক সমাজক মোৰ যিটো ইমেজ গোটেই অসমৰ বিদ্যুৎ সমাজে মোক চিনি পায়। আমাক লজ্জানত কৰিছে সমাজত। আমি কোনো কালেই কোনো দুৰ্নীতিক প্ৰশ্ৰয় দিয়া নাই। আমি নিজৰ দায়িত্ব সকলে আমি পালন কৰি আহিছোঁ। আমাৰ ওপৰত হঠাৎ এনেকুৱা অতৰ্কিত আক্ৰমণ হৈছে। তাৰ পাছত আমি শুনিলোঁ আমাৰ ছাত্ৰ ছাত্ৰী কেইজনমান আহিছিল বাধা দিয়াৰ কাৰণে, তেওঁলোককো এটেক কৰিবলৈ আগবাঢ়ি গৈছে। এই দলটোৱে এটেক কৰিছে, বাধা দিছে, তেওঁলোকক আহিবলৈ দিয়া নাই, ওলাবলৈ দিয়া নাই। কলেজত যি ধৰণে ঘটনাটো হৈ গ'ল, এয়া বৰ নিন্দাজনক ঘটনা আৰু লজ্জাজনক। এই কাৰ্যক আমি ধিক্কাৰ দিছোঁ। কিন্তু যোৱাকালি ঘটনাটো হোৱাৰ পিছত আমাৰ প্ৰবক্তাজনে থানাত এজাহাৰ দাখিল কৰাৰ আজি 24 ঘণ্টা সময় উকলি গ'ল। এই 24 ঘণ্টা যোৱাৰ পিছতো আজিলৈ দোষীক কৰায়ত্ব নকৰিলে। আমাৰ যি প্ৰবক্তা আছিল সেই প্ৰবক্তাগৰাকী ন্যায় নাপালে। সেইকাৰণে আজি আমি মৌন প্ৰতিবাদী কাৰ্যসূচী কৰিলোঁ। কিন্তু অনাগত দিনত সেই আমি জিলা প্ৰশাসনক, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি জিলা প্ৰশাসনক, আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ, সকীয়াই দিছোঁ, আগন্তুক 24 ঘণ্টাৰ ভিতৰত তেখেতসকলে সেই দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগিব। নহ'লে আমি ক্ষান্ত নাথাকোঁ। আমি মৌন প্ৰতিবাদতে আমি ক্ষান্ত নাথাকোঁ। 24 ঘণ্টাৰ ভিতৰত যদি দোষীক কৰায়ত্ব নকৰি উচিত শাস্তি যদি প্ৰদান নকৰে, তেনেহ'লে আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। মানকাছাৰৰ পৰা ফাৰহাদ আহমেদ, দৈনিক অগ্ৰদূত ডিজিটেল।